নমস্কাৰ ফ্ৰেণ্ডসকল, অসম জব ইউটিউব চেনেল আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে যে RPFৰ অৰ্থাৎ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ যিটো RPF কনষ্টেবলৰ আপোনালোকে 6 মাহমান আগতে যিটো আবেদন কৰিছিল তাৰে এডমিট কাৰ্ড আহিছে। তো বন্ধু-বান্ধৱীসকল, এডমিট কাৰ্ড অহা নাই এইটো ক'বলৈ গ'লে সকলোৱে কৈ আছে যে এডমিট কাৰ্ড দিছে কিন্তু এডমিট কাৰ্ড অহা নাই। আপোনালোকৰ যিটো আবেদন কৰিছিল সেই এপ্লিকেশ্যনটো ৰিজেক্ট হৈছে না একচেপ্ট কৰিছে সেইটোৱে ষ্টেটাছটো চাব পাৰিব আপোনালোকে নিজৰ মোবাইলত। তো কেনেদৰে চাব পাৰিব সেইটোৱে ভিডিঅ'টোলৈ মই আহিছোঁ। তো বন্ধু-বান্ধৱীসকল, যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো আহক আমি আৰম্ভ কৰোঁ। বন্ধুসকল, কিছুমানে কৈ আছে যে কনষ্টেবল RPFৰ এডমিট কাৰ্ড আহিছে বুলি, কিন্তু এডমিট কাৰ্ড অহা নাই এতিয়াও। আপোনালোকে যেতিয়া আবেদন কৰিছিল সেই এপ্লিকেশ্যনটো ৰিজেক্ট হৈছে না একচেপ্ট কৰিছে RPFৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটোৱে আপোনালোকে চেক কৰিব পাৰিব। আপোনালোকক দেখাই দিম অলপ পিছতে আপোনালোকে কেনেদৰে চেক কৰিব পাৰিব। পিছতে আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখাই দিম আপোনালোকে নিজৰ এপ্লিকেশ্যনটো একচেপ্ট কৰিছে না ৰিজেক্ট কৰিছে এইটোৱে চাব পাৰিব। তো ফ্ৰেণ্ডসকল, এইটো পোষ্ট আছিল 4208মান পোষ্ট। তো এইটোৱে এক্সাম ডেট এতিয়াও এনাউন্সমেণ্ট কৰা নাই। তো বহুতো কেণ্ডিডেট ৰিজেক্টেড হৈছে এই এপ্লিকেশ্যন। তো বহুতৰে RPF কনষ্টেবলৰ চাকৰিৰ বাবে এক্সাম দিব নোৱাৰিব কাৰণ ৰিজেক্টেড আহিছে বহুতো কেণ্ডিডেটৰে। তো বন্ধু-বান্ধৱীসকল, এতিয়াও এক্সামৰ বাবে এনেকুৱা ধৰণৰ কোনো নটিফিকেশ্যন অহা নাই। এক্সাম হ'ব মোৰ আইডিয়া মতে মাৰ্চ-এপ্ৰিল মাহৰ তাৰিখত হ'ব পাৰে। তো আপোনালোকে এক্সামৰ বাবে টেনশ্যন নকৰিব কাৰণ যিসকলৰ এপ্লিকেশ্যন একচেপ্টেবল হৈছে তো সিহঁতে এক্সাম দিব পাৰিব। এইটোৱে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন লৈ লওক কাৰণ যেতিয়া এডমিট কাৰ্ড দিব মুকলি কৰি দিব তেতিয়া আপোনালোকে পঢ়িব নাপাব। তো এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন লৈ লওক কাৰণ আৰু 2-3 মাহ পিছতে এডমিট কাৰ্ড দিব। আহক আমি চাই লওঁ যে এপ্লিকেশ্যনটো ৰিজেক্ট কৰিছে নে একচেপ্ট কৰিছে। তো আপোনালোকে সেইদৰে আপোনালোকৰ এপ্লিকেশ্যনটো চাব পাৰিব। ফ্ৰেণ্ডসকল, আপোনালোকে প্ৰথমত গুগলত চাৰ্চ কৰিব rrbapply.com.in। গুগলত চাৰ্চ মাৰাৰ পিছত ইয়াতে এইটো RRBৰ অফিচিয়েল ৱেবছাইট, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে এটা ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড অৰ্থাৎ ৰেলৱে ৰিক্ৰুটমেণ্টৰ ডিপাৰ্টমেণ্টৰ এইটো ৱেবছাইট। এই ৱেবছাইটত গৈ ওপৰত এটা এপ্লাই লিখা আছে, চাওক এই এপ্লাইত ক্লিক কৰি দিব। এপ্লাইত ক্লিক কৰাৰ পিছত ইয়াতে অলৰেডি হেভ এন একাউণ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে চাইন ইন কৰিব লাগিব। যিটো আপোনালোকে RPF কনষ্টেবলত যিটো আবেদন কৰিছিল তাতে এটা ৰেজিষ্টাৰ্ড নাম্বাৰ দিছিল, সেই নাম্বাৰ নট এ ৰবট ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত লগ ইন কৰিব। আৰু যদি আপোনালোকে পাহৰি গৈছে যে আপোনালোকৰ পাছৱৰ্ড কি হ'ব বা ইউজাৰ ID, ইয়াতে ফৰগট পাছৱৰ্ডৰ এটা অপশ্যন আছে, এই অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেদৰে এটা নতুন পেজ খুলিব। ইয়াতে মোবাইল নাম্বাৰ বা ইমেইল এড্ৰেছটো দিব আৰু ইয়াতে ডেট অফ বাৰ্থ লিখি দিব। ডেট অফ বাৰ্থ লিখাৰ পিছত আই এম নট এ ৰবট ইয়াতে টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰাৰ পিছত প্ৰচিড কৰিব। এই ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত পাছৱৰ্ডটো OTP সহকাৰে গুচি যাব এই নাম্বাৰত। তাৰপিছত আপোনালোকে লগ ইন কৰিব লাগিব। তো আহি যাব আপোনালোকৰ সেই পাছৱৰ্ডটো মাৰিব লাগিব। মাৰাৰ পিছত আই এম নট এ ৰবট ক্লিক কৰি ইয়াতে লগ ইন অপশ্যনত ক্লিক কৰি দিব। এইটো লগ ইন কৰাৰ পিছত এনেদৰে এটা নতুন পেজ খুলিব, যিটো আপোনালোকৰ এপ্লিকেশ্যন হিষ্টৰীত গৈ আপোনালোকে চাব পাৰিব যে ৰিজেক্ট হৈছে না একচেপ্ট হৈছে। এই এপ্লিকেশ্যন হিষ্টৰী ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে লিখা আছে, চাওক যে ৰিক্ৰুটমেণ্ট কনষ্টেবল ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ অৰ্থাৎ RPFৰ ইয়াতে লিখা আছে এপ্লিকেশ্যন ষ্টেটাছৰ তলত লিখা আছে প্ৰভিশ্যনেলি একচেপ্টেড। ইয়াতে লিখা আছে প্ৰভিশ্যনেলি একচেপ্টেড অৰ্থাৎ মোৰ এপ্লিকেশ্যনটো একচেপ্ট কৰিছে। তো এনেদৰে ইয়াতে যদি লিখা থাকে যে ৰিজেক্টেড তেন্তে মোৰ এপ্লিকেশ্যনটো ৰিজেক্ট হৈ গৈছে, মই আৰু এক্সাম দিব নোৱাৰিম। তো এতিয়া প্ৰভিশ্যনেলি একচেপ্টেড লিখা আছে কাৰণে মোৰ এপ্লিকেশ্যনটো একচেপ্ট কৰিছে। তো এতিয়া মই এক্সাম দিব পাৰিম। আৰু এক্সামৰ বাবে কোনো ধৰণৰ এতিয়াও এডমিট কাৰ্ড ওলোৱা নাই। সকলোৱে কৈ আছে যে এডমিট কাৰ্ড ওলাইছে, কিন্তু এডমিট কাৰ্ড এতিয়াও ওলোৱা নাই। এডমিট কাৰ্ড পাবলৈ গ'লে এতিয়াও 2-3 মাহ ৱেইট কৰিব লাগিব। আৰু আপোনালোকে এক্সামৰ বাবে প্ৰিপাৰেশ্যন লৈ লওক। এনেদৰে আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যনটো ষ্টেটাছটো চেক কৰিব পাৰিব। এনেদৰে আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যনটো চেক কৰিব পাৰিব নিজৰ মোবাইলত, যেনেদৰে মই দেখাই দিছোঁ। এইটো RPFৰ যিটো মই এপ্লাই কৰিছোঁ 6-7 মাহ আগতে। তো এইটো মোৰ এপ্লিকেশ্যন যিটো একচেপ্টেবল কৰিছে। তো এতিয়া মই এক্সাম দিব পাৰিম। এনেদৰে আপোনালোকেও চাব পাৰিব যে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো একচেপ্ট কৰিছে না ৰিজেক্ট কৰিছে। আৰু কোনো ধৰণৰ এডমিট কাৰ্ড এতিয়াও ওলোৱা নাই, যে সকলোৱে কৈ আছে এডমিট কাৰ্ড ওলাইছে, তো এডমিট কাৰ্ড এতিয়াও ওলোৱা নাই। এনেদৰে কোনো নটিফিকেশ্যন এতিয়া পোৱা নাই। তো আপোনালোকে নিজেও চাব পাৰিব rrbapply.com.in এই ৱেবছাইটত গৈ, অফিচিয়েল ৱেবছাইট হয় এইটো RRBৰ। তো এই ৱেবছাইটত গৈ আপোনালোকে সকলো নটিফিকেশ্যন চাব পাৰিব যে ৰেলৱেৰ
RP এপৰ কি নটিফিকেশ্যন দিছে না নাই পৰহি এপ্লিকেশ্যন ষ্টেটাছৰ বাবে এইটো নটিফিকেশ্যন আহিছিল তো সেইটোৱে মই ভিডিঅ'টো বনাই দিছোঁ যে আপোনালোকে নিজৰ এপ্লিকেশ্যনটো চাব পাৰিব তো এনেদৰে ভিডিঅ' পাবলৈ হ'লে অসঞ্জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো সুস্থ থাকক ভালে থাকক জয় হিন্দ জয় আই